নমস্কাৰ গ্ৰহণ কৰিব চেগুন মডাৰ্ণ ফাৰ্নিচাৰৰ নতুন এটা ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি 2026 বৰ্ষৰ প্ৰথমটো বিয়াৰ পেকেজ আপোনালোকে আগবঢ়াম, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। এই পেকেজটোত আমাৰ কি কি থাকিব সকলোখিনি মই দেখাম আপোনালোকক। ধৰক ইয়াত আমি অপশ্যন দিম আপোনালোকক 3-4খন বেড দেখাইছোঁ, তাৰ পৰা এখন বিচনা বাছি ল'ব পাৰিব আপোনালোকে। লগত আলমিৰাৰো অপশ্যন দিম, এনেকৈ ধৰণৰ গডৰেজ থাকিব, গডৰেজৰ টাটা ষ্টীলৰ থাকিব ব্ৰেণ্ডেড। তাৰ পৰা ধৰক আলনা থাকিব, ড্ৰেছিং থাকিব, শ্ব'কেছ থাকিব, সোফাৰো আমি ভেৰাইটিজ দেখাম আপোনালোকক। দুটা সোফা দেখাইছোঁ লগত চেণ্টাৰ টেবুলৰ সৈতে, তাৰ পৰা যিটো পচন্দ হয় আপোনালোকে ল'ব পাৰিব। গতিকে আপোনালোকৰ মাজত অপশ্যন থাকিব বা ইয়াত কাষ্টমাইজো কৰিব পাৰিব আপোনালোকে। এনেকুৱা ডাইনিং ছেট দুটা দিম, তাৰ পৰা বাছি পেলাই আপোনালোকে ল'ব পাৰিব আমাক যিটো আপোনালোকে পচন্দ কৰে। এডাল পিয়'ৰ চেগুন কাঠৰ আপোনাৰ চিম্পুল আলনা এডালো মই আপোনালোকক আগবঢ়াম। দেখা পাইছে সেইটো পিয়'ৰ চেগুন কাঠৰ চিম্পুল আলনা হয়। গতিকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। এইখন এখন আপোনাৰ ধৰক 3খন বেড দেখাম মই। 3খন বেডৰ ভিতৰত যিকোনো এখন আপোনালোকে ল'ব পাৰিব। এই 3খন চেগুন কাঠৰ বিচনা হয়। চেগুন কাঠৰ টিক প্লাই কম্বিনেশ্যনত বনাইছোঁ বিচনাখন। 10 বছৰৰ আপোনালোকে গেৰাণ্টি পাব। বিচনাখনত শোৱাৰ তলত বক্স থাকিব আৰু ছাইডত পাল্লা দিও খুলিব পাৰিব। সকলোখিনি ভালকৈ দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। দেখা পাইছে এনেকৈ মেট্ৰেছটো দাঙি পেলাই আপোনাৰ খুলিব পাৰিব। দেখা পাইছে আপোনালোকে এই অফাৰটো কেৱল মাত্ৰ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে থাকিব। ছাইডত এনেকুৱা ধৰণৰ পাল্লা ছিষ্টেম থাকিব, পাল্লা দি খুলিব পাৰিব ধুনীয়া কৰি। পাল্লাটো যিকোনো ছাইডে আপোনাৰ সুবিধা অনুসৰি ল'ব পাৰিব। আৰু লগত আপোনালোকে এখন মেট্ৰেছো পাব ইয়াত ডিছপ্লে হৈ থকা মেট্ৰেছ এখনো আপোনালোকে পাব। নেক্সট অপশ্যনটো হৈ গ'ল আমাৰ গডৰেজ। এইটো ফাৰ্নিছ ষ্টীল হয় ফ্ৰম টাটাৰ। এইটো আপুনি এটা গডৰেজ পাব আপোনালোকে। এই 3টা গডৰেজটা আমি দেখাইছোঁ, গোটেইকেইটা ফাৰ্নিছ ষ্টীল হয় ফ্ৰম টাটাৰ। 2 পাল্লা গডৰেজৰ যিকোনো এটা আপোনালোকে বাছি ল'ব পাৰিব। মই খুলি দেখাই আছোঁ ধুনীয়া কৰি। ভিতৰত এনেকুৱা ধৰণে কম্পাৰ্টমেণ্টবিলাক আছে, ভিতৰত লকিঙৰো সুবিধা আছে আপোনাৰ। দেখা পাইছে আপোনালোকে এইটো লকাৰটো হয়, খুলিব পাৰিব। আৰু ভিতৰৰ ফালে তলৰ ফালে চিক্ৰেট লকাৰো সুবিধা আছে। মই খুলি দেখাই আছোঁ। এই দেখা পাইছে এনেকৈ চিক্ৰেট লকাৰৰ সুবিধা আছে। ছাইডত এয়া খাৰু থ'বৰ কাৰণেও সুবিধা কৰা হৈছে খুব ধুনীয়া কৰি। চেঞ্চৰ লাইট আছে। লগত এইটোত টাটা ষ্টীলৰ আলমাৰিটো আপোনালোকে 3 বছৰৰ ৱাৰেণ্টি পাব। আপোনালোকৰ ঘৰত হোম ছাৰ্ভিচ পাব আপোনালোকে। নেক্সট আপোনালোকক দেখাই আছোঁ টাটাৰে হয়, এইটো ফাৰ্নিছ ষ্টীলৰ এটা পাৰ্টিকেল বৰ্ডৰ আলমাৰি হয়। 2 পাল্লা এইটো। যদি কোনোবাই ষ্টীলৰ আলমাৰি পচন্দ নকৰে তেতিয়াহ'লে এইটো এনেকুৱা ধৰণৰ আলমাৰিও আপোনালোকে ধৰক মডিউলাৰ টাইপৰ আলমাৰি আপোনালোকে ঘৰৰ কাৰণে ল'ব পাৰিব। এনেকুৱা খুব ধুনীয়া কৰি কোট হেংগাৰৰ সুবিধা কৰা হৈছে ওপৰৰ ফালে। যদি আপুনি চায় এনেকৈ কোট হেংগাৰৰ সুবিধা আছে। লগত মাজত আপোনাৰ খুব ধুনীয়া এটা লকাৰ দিয়া হৈছে, যথেষ্ট আহল বহল এটা লকাৰ। দেখা পাইছে এয়া। এইবিলাকতো আপুনি টাটাৰ ফালৰ পৰা 1 বছৰৰ গেৰাণ্টি পাব। আৰু এইবিলাক 100% টাৰ্মাইট প্ৰুফ হয়, কেতিয়াও ঘূনে নাখায় এইবিলাকত। ছাইডত দেখা পাইছে এখন ড্ৰেছিং দিম আপোনালোকক MDFৰ। ওপৰত লাইট আছে দেখা পাইছে ধুনীয়া কৰি। অভেল ড্ৰেছিং হয়। ইয়াৰ চিম্পুল ড্ৰেছিঙো পাব, এনেকৈ অভেল নলৈ পেলাই আপোনালোকে ষ্ট্ৰেইট গ্লাছৰ ল'ব পাৰিব। এনেকুৱা এখন ড্ৰেছিং পাব, ভিতৰত খাৰু থ'ব পৰাকৈ ধুনীয়াকৈ কম্পাৰ্টমেণ্টবিলাক ধুনীয়া কৰি বনোৱা হৈছে। তলৰ ফালে ড্ৰয়াৰ আছে। এনেকুৱা এখন ড্ৰেছিং পাব আপোনালোকে। কাষত এটা দিছোঁ মই, এইটো এটা শ্ব'কেছ। ধুনীয়া এটা শ্ব'কেছো আপোনালোকক দিছোঁ। লকৰ সুবিধা আছে, ভিতৰত লক কৰি ৰাখিব পাৰিব আপোনালোকে। এইবিলাক MDFৰ হয়, কেতিয়াও ঘূনে নাখায়। তলৰ ফালে এনেকুৱাকৈ লকাৰৰ ড্ৰয়াৰৰ সুবিধাও দিয়া হৈছে। নেক্সট আপোনাক দেখাই আছোঁ সোফাৰ ছেকশ্যনত। সোফা আমি আপোনালোকক দুটা দেখাম। এইটো এটা 311 খুব হেভি সোফা হয়। এইবিলাক কাপোৰৰ কাষ্টমাইজ কৰিব পাৰিব। 5 বছৰৰ সোফাটোত আপোনালোকে গেৰাণ্টি পাব। দেখা পাইছে এনেকুৱা দুটা সোফা থাকিব, তাৰে এটা দেখাইছোঁ। খুব ধুনীয়া এটা মাইল্ড কালাৰ দিছোঁ ইয়াত। লগত চেণ্টাৰ টেবুলৰো সুবিধা আছে ইয়াত। এনেকুৱা খুব ধুনীয়া চেণ্টাৰ টেবুলৰ সুবিধা ৰাখিছোঁ আমি। গল্ডেন টাচ দিছোঁ, ডায়মণ্ডৰ সুবিধা দিছোঁ, খুব ধুনীয়া কৰি বনাইছোঁ। কাষত এইটো এটা আপোনাৰ 311 সোফা হয়, দেখা পাইছে। এই সোফাটো আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকে ভাবে যে সেইটো সোফা নালাগে এইটো লাগে, তেতিয়াহ'লে এইটোও ল'ব পাৰিব। ইয়াতো আপুনি কাষ্টমাইজ কৰিব পাৰিব কাপোৰৰ। এনেকুৱা নহয় যে আমি দেখুওৱা কালাৰটোৱে ল'ব লাগিব আপোনালোকে। খুব ধুনীয়া হয়। এইটো কেৱল মাত্ৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে প্ৰযোজ্য আছে এই অফাৰটো। এনেকুৱা ধৰণৰ দুটা ডাইনিং টেবুল থাকিব আপোনাৰ। এইটো আপোনাৰ মালয়েছিয়ান ডাইনিং টেবুল হয়, আৰু এইটো এটা ইম্পৰ্টেড ডাইনিং হয়। এই দুটাৰ পৰা যিটো আপোনালোকে বাছে সেইটোৱে বাছি ল'ব পাৰিব। এটা 4 ছিটাৰ, এটা 6 ছিটাৰ হয়।
কম্পেক্ট ডাইনিং হয়, গতিকে আপোনালোকৰ সুবিধামতে আপোনালোকে যিটোৱে বিচাৰে সেইটো ল'ব পাৰে। এই গোটেই পেকেজটো খুব ধুনীয়া এটা এক্সাইটিং প্ৰাইজত মই আপোনালোকক দিম। দেখা পাইছে ডাইনিংবিলাক, এইবিলাক ঘূনে নাখায় কেতিয়াও। এনেকুৱা এটা চিম্পুল আলনাও পাব চেগুন কাঠৰ, পিয়'ৰ চেগুন কাঠৰ হয় এইটোত আপোনালোকে 5 বছৰ গেৰাণ্টি পাব এই আলনাটো। এই সম্পূৰ্ণ বিয়াৰ পেকেজটো আপোনালোকে লৈ যাব পাৰিব 1,20,000 টকাত। 1,20,000 টকাত আমাৰ নাৰায়ণপুৰৰ শ্ব'ৰুমৰ পৰা নিব পাৰিব। আৰু যদি গুৱাহাটী শ্ব'ৰুমত অৰ্ডাৰ দিয়ে তেতিয়াহ'লে আপোনালোকে 15,000 টকা গাড়ী ভাড়া চাৰ্জ এক্সট্ৰা দিব লাগিব। গতিকে অসমৰ যিকোনো ঠাইৰ পৰা আহি আপোনালোকে শ্বপিং কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব, যে তেওঁলোকে উচিত মূল্যত প্ৰডাক্টবিলাক আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। ধন্যবাদ জনালোঁ সকলোকে।